Hello everyone, welcome back to X School. My name is Pallavi Bhuiya, your biology educator. আৰু আজি আমি কৰিম তোমালোকৰ human health and diseases হয়নে evolution to recorded হৈ গৈছে এটো recorded মানে কিছুমান chapters মই তোমালোকক কৈছোৱে যে recorded formatত পাবা যিখিনি তোমালোকে বুজিবলগীয়া আছে হয়নে যিখিনি ভালকে বুজিবলগীয়া আছে অলপমান আমি interactions হতে কৰিম সেইখিনি লাইভ কৰিম ঠিক আছে so let me start. So আমি health বুলি কলে কি বুজি পোৱা the overall well being of your body right mentally physically তোমালোকে যেতিয়া healthy আছা হয়নে কোনো emotionally একো drainage নাই একো problem নাই তেতিয়া আমি healthy বুলি কওঁ healthy বুলি কলে তোমাৰ physically মানে তুমি fit আছা নে নাই mentally emotionally তোমাৰ মানে fit আছা নে নাই কিনি গুটেখিনি তোমাৰ একেলগে health ত সোমাই যায় তো what is health বুলি হলে কি ক'ব লাগিব complete physical mental social well being হয়নে আৰু এটো কেতিয়া affected হয় বহুত কাৰণত আমাৰ health to affect হয় আমাৰ lifestyle যদি আমি বহুত এটা stressত আছো তেতিয়া আমাৰ problem start হৈ যাব like তোমাৰ continuous এতিয়া exam আহি আছে হয়নে continuous তোমালোক stressত আছা তেতিয়া তোমালোকৰ unhealthiness কাৰণে তোমালোকে you know এখোজ দুখোজকে আগবাঢ়ি গৈ থাকিবা আমি যোনটো day to day life ত work stress হওক মানে বহুত আছে আমাৰ personal stress আছে হয়নে সেইখিনি lifestyle আৰু কিছুমান কথা আহিব এটা হৈছে তোমালোকৰ ফুড কেনেকুৱা টাইপৰ তোমালোকে খানা খাই আছা কেনেকুৱা টাইপৰ তোমালোকে you know পানী খাই আছা হেয়া সব তোমালোকৰ হ'ব ঠিক আছে তোমালোকে ৰেষ্ট লৈ আছা নে নাই তোমালোকে বডিটো ফিজিক্যাল এক্টিভিটি কৰি আছা নে নাই লাইক এক্সাৰসাইজ মানে তোমালোকৰ কেনেকুৱা টাইপৰ হেবিটছ আছে সেইবিলাক সব তোমালোকৰ সোমাব ইয়াৰ ভিতৰত তাৰপিছত আকৌ ইনফেকশনছ বেমাৰ লাইক এতিয়া বহুত ঠাণ্ডা আজি হৈছে ডিসেম্বৰ তোমালোকৰ কি 30 ৰাইট আৰু এদিন আছে আমাৰ নিউ ইয়াৰলে হয়নে পুৰহিপা আমি নতুন এটা বছৰলে যাম 2025 সবৰে বেয়াই হৈছে চাগে মই যিমানটো জানো আমাৰ কাৰণে অসমৰ কাৰণে স্পেশালি বহুত বেয়া আছিলে কাৰণ আমাৰ beloved heart throb আমি জুবিন গাৰ্গক হেৰুৱাইছো এটো এটা আমাৰ নিজৰ কাৰণে সবে নিজৰ এটা পাৰ্সোনাল লস ফিল কৰিছে ৰাইট কাৰো এটো ভাল হ'বই নোৱাৰে আৰু বহুত বস্তু আমি মানে 2025 টো মই নিজকে কম যে মোৰ ক্ষেত্ৰত যদি কোৱা একোই ভাল হোৱা নাই হোৱা মানে নাজানো কেলে সো হেয়া তোমালোকৰ হেতু বাদ দিপলে that is out of your thing but হেতু out of thing নহয় এটো inside of your thing কাৰণ হেয়া mentally আমি সুস্থ নহয় ন সব গলে সব disturbed হৈ আছে ইনফেকশনস এতিয়া আমাৰ ইমান ঠাণ্ডা হৈছে যে এতিয়া তোমালোকৰ ইনফেকশন ষ্টাৰ্ট হ'ব লাইক ঠাণ্ডা লাগিব দেন তোমাৰ সৰ্দি কাহ হ'ব হয়নে healthy হবনে তোমালোকে নাই so what you can do soup খাবা খুব গৰম গৰম soup vegetable হওক chicken soup হওক mushroom soup হওক you should have that গৰম গৰম soup hot chocolate I love hot chocolate so here চাহ মই বাগানৰ ছোৱালী ভাই চাহ কেনেকৈ এৰিব পাৰো caused by different microbes bacteria viruses এইবিলাক হয়নে then আহি গৈছে genetic কিছুমান disorders দেখা গৈছে defects deficiencies হয়নে এজন বাচ্চাই যেটা inherent কৰে পেৰেণ্টৰ পৰা বাৰ্থৰ পিছত then কি এসেন্স আছে বা এসেনশিয়ালস আছে যিখিনি আমাৰ এটা গুড হেলথ বনাই ৰাখিব পাৰে সেইখিনি হৈছে তোমালোকৰ ব্যালেন্স ডায়েট খাও বুলি ক'লে এগালমান খাই দিব নালাগে জানানে এটা ব্যালেন্স ডায়েট সব খাব লাগে বাট ইন আ ব্যালেন্স ডায়েট এটা ডায়েট বুলি ক'লে বহুতে ভাবে খানা নোখোৱা ইজ নট ডায়েটিং proper এটা meal consume কৰা is your dieting proper portionত আমি যদি ধৰিলো মই তে বহুত চিকেন ভাল পাওঁ হলে মই মটন ভাল পাওঁ মই পনীৰ ভাল পাওঁ তাৰ মানে মই 1 কেজি মটন বা চিকেন খাই দিব নালাগে 2-3 pieces is enough ঠিক আছে আৰু সদায়ও ইমান খাব নালাগে নন ভেজ বা সদায় তোমালোকে যোনে ভেজিটেৰিয়ান হয় তোমালোকে পনীৰ সনীৰ কনজিউম কৰিব পাৰা good for your health মানে এটা ব্যালেন্স ডায়েট মেইনটেইন কৰিব লাগে পাৰ্সোনাল হাইজিন ঠাণ্ডা হল বুলি এতিয়া বহুতে কি কৰিব গা নুধু no you should ঠিক আছে আৰু বেছি গৰম পানী ইউজ কৰাটো স্কিনৰ কাৰণে খুব বেয়া অথচ ইমান ঠাণ্ডা আমি অলপ লিউকৱাম ওয়াটাৰ ল'ব লাগে মইতো বেছি গৰমে ঢালি দিওঁ মাৰ পাগা দেখাম তাৰপিছত ৰেগুলাৰ এক্সাৰসাইজ yoga for physical health and physical mental both physically নহয় আমি মেন্টালও কৰিব লাগিব yoga বহুত কাম কৰে জানানে এতিয়া মই যোনটো মানে ভাড়া ঘৰত থাকো তাৰ তলতে একদম yoga center এখন আছে ভাবি আছো জয়েন কৰিম I don't know কেতিয়া 2026 most probably I may because yoga actually জানানে yoga তোমাক বহুত কাম আনে এক্সাৰসাইজ তো ভালে এক্সাৰসাইজ নকৰিলে তোমালোকে সদায় ধৰিলে জগিং লৈ গৈ আছা ৱাকিং লৈ গৈ আছা good মানে হেলদি প্ৰেক্টিস তাতকেও ভাল কথা কি জানানে যদি সাইক্লিং কৰা awareness about diseases আমি যে বিভিন্ন ধৰণৰ ডিজিজেছৰ কথা জানো সেইখিনি ভিতৰত মানে আমি এৱেৰ হৈ থাকিব লাগে আৰু তাৰ পৰা বাচি থাকিব লাগে ফৰ এক্সাম্পল এতিয়া মই একদম
লাইভ এক্সাম্পল এটা দিওঁ দীঘলী পুখুৰী কণ্ডিশ্যনটো খুব বেয়া ইয়াৰ আগত মই দীঘলী পুখুৰীতে আছিলোঁ কেইদিনমানৰ আগত মই মানে শিফ্ট হৈছোঁ ঠিক আছে তো ডিচেম্বৰত মই শিফ্ট হৈছোঁ এই ওচৰলৈ মানে মই য'ত এতিয়া কৰি আছো তোমালোকৰ এক্স স্কুল তাৰ ওচৰতে থাকো মই তো কি হ'ল মই যেতিয়া দীঘলী পুখুৰীত আছিলোঁ তেতিয়া তোমাৰ এতিয়া মানে নতুনকৈ আকৌ কনষ্ট্ৰাক্ট কৰি আছে হয়নে ফ্লাইঅভাৰ হ'ব ইমান বেছি ডাষ্টে কি কৰিব পাৰে আমাৰ লাগিছেনে বুজিছা সো what we can do এটা আমাক লাগে ডেভেলপমেন্ট ইজ নেসেসারি কিন্তু আমি নিজকে বাঁচাই থবলৈ কি কৰিব লাগিব we should wear mask right mask পিন্ধিবা নিজকে প্ৰটেক্ট কৰিব লাগে ধুলিৰ পৰা আহিছে যেতিয়া হে পাৰ্সোনাল হাইজিন টু মেইনটেইন কৰিবা গা চা ধুবা হয়নে সাফ চিকুণকে থাকিব লাগে wear the mask তেতিয়াহে তাৰপিছত কন্ট্ৰোল অফ ভেক্টৰ্ছ যিবিলাক আছে এইখিনি কন্ট্ৰোল কৰিব লাগে প্ৰপাৰ ভেকচিনেশ্যন কিবা এটাৰ যদি এক্সাম্পল ভেকচিনেশ্যন বুলি ক'লে তোমালোকে হেৰিকে ল'ব পাৰা এইটো কি বুলি ক'ম আমি আমাৰ মাজতে 2020-21ত চৰ্ট আছিলে কোভিড হয়নে কোভিড-19 তাৰ কাৰণে আমি তিনিটা টাইপৰ মানে তিনিটা ড'জেজত লৈছিলোঁ প্ৰথম ছেকেণ্ড থাৰ্ড তিনিটা ড'জেজ আমাৰ ভেকচিন আছিলে হয়নে তো সেই ভেকচিনেশ্যন বহুত দৰকাৰ ধৰি লওক তোমালোকৰ টিটেনাছ এতিয়া ক'ৰবাত কাটিছে লোহাৰে যেতিয়া কাটে হয়নে কয় ন যে টিটেনাছ ল'ব লাগে ক'ৰবাত যদি কাটে ইনফেকশ্যন হ'ব পাৰে সেই ভেকচিন মেইনটেনেন্স অফ ফুড ৱাটাৰ ৰিচোৰ্চেছ এলং উইথ প্ৰপাৰ ডিছপ'জেল অফ ৱেষ্ট য়েছ এটা প্ৰপাৰ ফুড হয়নে ফুড মেইনটেনেন্স ৱাটাৰ ৰিচোৰ্চেছ সেইখিনি তাৰপিছত লগতে তোমাৰ ডিছপ'জেল অফ ৱেষ্ট জাহা তাহা পেলাব নালাগে হাইজিনিটি মেইনটেইন কৰিব লাগে হয়নে য'ত ড্ৰাই ৱেষ্ট পেলাই তাত ড্ৰাই ৱেষ্টে পেলাবা য'ত ৱেট ৱেষ্ট পেলাই তাত ৱেট ৱেষ্ট পেলাবা তেনেকুৱা Then I go disease বুলি ক'লে এটা কি বুজি পাবা functioning of one or more organs or systems of a body is adversely affected আমাৰ এটা বা এটাতকে বেছি organs যেতিয়া adversely affect হৈ থাকে হয়নে along with various signs আৰু কিছুমান symptoms দেখা পায় এতিয়া জ্বৰ is a sign বা symptom বুলিহে কম দেই fever যিকোনো ক্ষেত্ৰত fever আহে feverটোৱে মানে কি বুজাইছে বডিত যে কিবা এটা গড়বড় চলি আছে कुछ तो गड़बड़ है दया समझ में आ रहा है symptoms that means any deformity in physical and mental well-being is called a disease it occurs acha disease or keteman ase eta ase congenital eta ase acquired congenital boli kole ki buji poa occurs in birth জন্মৰ প্ৰায় থাকে and may result from metabolic disorder in development হয় নে আৰু যেটো acquired হয় হেতু after birth হয় and can be divided into two types এটো আকো দুটা টাইপৰ থাকে infectious or communicable diseases non infectious or non communicable diseases infectious বুলি ক'লে কি হয় easily transmitted from one person to another হয় নে আৰামছে মানে ট্ৰান্সফাৰ হৈ যাব পাৰে বেমাৰটো ইট ইজ ভেৰি কমন এণ্ড সাম আৰ ইভেন ফেটেল মানে কি মৰি যাবও পাৰে লাইক এইডছ এটা কমন ডিজিজত ক'ব গ'লে একদম যদি ইজি ডেমো দিওঁ যোৱাকালি মোৰ পৰশীজনীয়ে কাহি আছিলে আজি মোৰ একদম ডিঙি এইবিলাক খিচখিচ হৈ আছে বুজিছা তো আৰু এদিন দুদিনৰ পিছত মোৰ ঠাণ্ডা মানে অবভিয়াছলি ঠাণ্ডাটো আছে তাৰ লগতে সেই মই ইজিলি জৰ্মছখিনি লৈছো ন চ' মোৰ এতিয়া চৰ্দি লাগিব আৰু বেছি দিন নাই বেছি টাইম নাই ঠিক আছে দেন আহি গৈছে তোমাৰ নন ইনফেকচিয়াছ বা নন কমিউনিকেবল হেতু কি হৈছে দে আৰ নট স্প্ৰেড মানে স্প্ৰেড নহয় টু আদাৰ পাৰ্সনছ লাইক কেঞ্চাৰ আমি একদম লাষ্টৰ পাৰ্টৰ ফালে পঢ়িম আছে এইটো মই ওৱান শ্বটতে পাৰিলে তোমালোকক খতম কৰি দিম এতিয়াই তো আমি লাষ্টৰ ফালে কেঞ্চাৰ পঢ়িম সেইকাৰণে মই কেঞ্চাৰৰ কথা বেছিকে নকওঁ অটো ইমিউন ডিজিজেছ আছে কিছুমান হয়নে আকৌ তোমাৰ ইনফেকচিয়াছটো কণ্টাজিয়াছো হ'ব পাৰে নন কণ্টাজিয়াছো হ'ব পাৰে छूने से फैल रहा है then I use a pathogen june disease cause koribo june disease kori ase hoine disease causing organisms is the pathogen study of diseases is called pathology june study kore diseases er upor heblok he study to koi pathology aru he luk hokolok koi pathologist then I use example ki bacteria virus protozoans hoine eta incubation period thake bemar hoar time interval between infection and appearance of first symptom zero time interval thake no infection to hoi thoka aru kisman symptoms dekha dia for example moi tumaloko kolo na gali mein thoda sa khichkich ho raha hai gale mane mor dingi to man khichkich kori ase okuman feverish feel hoy ase that means ki ag janoni di ase aru sordi lagibo mor you are getting my point then he goes tumaloko diseases or so mode of transmission keneko type of transmission hobo pare hoine air hobo pare direct contact hobo pare teneko type of bacterial ki diseases ase viral protozoan helminthic so ekhini tumaloko NCERT ase moi include korisu table hisabot thik ase to prothom ai goise air jo bacterial ki dekha goise pneumonia viral common cold smallpox moi hetoi kolu kahi dilu dholo moi tumalokor agot kahi dilu without covering my hand mane without covering my মানে mouth ঠিক আছে তেনেহলে সেই বস্তুটো তোমাৰ দেখিব গলে ডিফিউজ হৈ আছে ন তো এতিয়া নেক্সট মানুহজন যদি হেকনে থাকে তাৰ
যদি বডিৰ ইমিউনিটি এতিয়া হোৱাট ইজ ইমিউনিটি আমি লাষ্টৰ ফালে পঢ়িম আহি আছে ঠিক আছে তেনেহলে তেওঁ হ'ব সেইটো বেমাৰ দেন আহি গৈছে তোমালোকৰ ডাইৰেক্ট কন্টেক্ট টিটেনাছ হ'ব পাৰে স্মল পক্স হ'ব পাৰে হয়নে কন্টামিনেটেড উইথ ফুড ৱাটাৰ কন্টামিনেটেড মানে বুজিছো না কন্টামিনেট যিবিলাক হৈ আছে খানা বা তোমাৰ পানী সেইখিনি বা হয় টাইফয়েড ডিসেন্ট্ৰি ভাইৰাল হৈ যাব পলিঅ প্ৰটোজোৱান হৈ যাব এমিওবায়োসিছ হেলমিনথিকত হৈ যাব তোমালোকৰ এস্কেৰিয়াছিছ এটা তোমালোকে টাইফয়েড আৰু ডিসেন্ট্ৰি কথা যিহেতু মই কৈছো ডিসেন্ট্ৰিটো চাগে অলমোস্ট সবে হৈ পাইছে তোমালোকে ভালকে জানাই চাগে আমি যে কওঁ আজিকালি ডিসেন্ট্ৰি নহয় যেতিয়া অকন আৰবানাইজ জেগাত কয় ফুড পয়জনিং ডিসেন্ট্ৰি হৈ আছে মানে কি বেসিক্যালি তুমি খানা উল্টা পুল্টা খাই লৈছা দেন ডিসেন্ট্ৰি মই যেতিয়া পিজিত আছিলো মোৰ মোস্ট অফ দা টাইমছ ফুড পয়জনিং হৈছিলে ভাবি লোৱা ইনসেক্ট ভেক্টৰ এন্ড ভেক্টৰ বৰ্ন হয়নে বেক্টেৰিয়েল কি হয় প্লাগ ভাইৰেল ইজ চিকেনগুনিয়া ডেংগি আচ্ছা এইকেইটা তোমালোকৰ এনচিআৰটিত এতিয়া নাই কিন্তু নিটৰ কাৰণে আমি এক্সট্ৰাকে পঢ়িম ঠিক আছে যেতিয়া নিট সিৰিজ আহিব তেতিয়া তোমালোকৰ এইটা মই কৰাই দিম প্ৰটোজোৱান মেলেৰিয়া হেলমিনথিক হৈছে ফিলিয়াৰিছিছ বডি ফ্লুইডছত কি আছে সাইফিলিস ব্যাকটেৰিয়েল ভাইৰাল এইডছ যেটো ফেটাল হ'বগে পাৰে প্ৰটোজোৱান ট্ৰাইকোমোনিয়াছিছ I guess one of the bacterial disease first is your typhoid হয় না টাইফয়েড তো কি হ'ব পজিটিভ এজেন্ট কি হৈছে সালমনেলা টাইফি বুলি কয় ট্ৰান্সমিট কেনেকে হয় খানা পানী এবিলাকৰ পৰা ইট লিভস ইন স্মল ইন্টেষ্টাইন আমাৰ যেটো স্মল ইন্টেষ্টাইন তাত থাকে এন্ড মাইগ্ৰেট টু আদাৰ পাৰ্টস আৰু হি মাইগ্ৰেট হ'ব পাৰে বেলেগ বেলেগ পাৰ্টছলে হয় না symptoms কি হ'ব পাৰে fever 39 to 40 degree celsius লৈকে গম পায় হেডেক হ'ব পাৰে constipation মানে কি টাইট হাগু যেটো ঠিক আছে loss of appetite খাবলৈ মন নোযোৱা then nausea বমি বমি ভাবটো weakness গাটো বহুত weak লাগিব in severe cases বহুত যদি severe হৈ যায় তেনেহলে intestine perforation মানে এনেকা পোৰ ফুটা ফুটা হৈ যায় জানানে আৰু সিন ডায়াগনোসিস কেনেকে হয় ভাইডাল টেষ্ট ভাইডাল বুলি এটা টেষ্ট এটা আছে হেতু কৰা যায় প্ৰিভেনশন আমি কেনেকে প্ৰিভেন্ট কেনেকে কৰিব পাৰিম ভ্যাকসিনেশন দেন আমি নিজকে পাৰ্সোনালি হাইজিন এই যে খোলাতে এনেকে খানা চানা বা কিবা ধৰিলে লেটেৰা জেগা বা পানী চানি খাব নালাগে আমি খোলা জেগাৰ তোমালোকে বহুতে ফুড ষ্টলত গৈ পেলাই খোৱা ইভেন বহুত ৰেষ্টুৰেণ্টত খোৱা পিছতো হয় দেই আই ডোন্ট নো তেওঁলোকে কেনেকে এৰি কৰে মোক কোৱা নাই কিন্তু কথাটো হৈছে আমি যিমান পাৰো হিমান সফাকে খাবলৈ চেষ্টা কৰিব লাগে ঠিক আছে উই ডোন্ট নো কেতিয়া কেনেকে হে ফুডটো কন্টামিনেট হৈ আছে আৰু কেনেকে আমি ভিতৰত লৈ আছো so mind it personal hygiene proper sanitization দৰকাৰ treatment is done by antibiotics দিয়া যায় ডক্টৰে হয়নে বাই ডক্টৰে যে সাজেষ্ট কৰিব নিজৰ মতে নলবা কেতিয়াও আমাৰ এটা টেন্ডেন্সি আছে ন হিউম্যান টেন্ডেন্সি আছে কি আছে আমি কিবা অকমান জ্বৰ হল গৈ পেলাই আমি ফাৰ্মাসি পৰা লৈ লওঁ মেডিসিন এটা জ্বৰটো তোমালোকৰ সিম্পটম হয় মানে কিবা বেলেগো বেমাৰ হ'ব পাৰে নেভাৰ নেগলেক্ট বেমাৰ কেতিয়াও নেগলেক্ট নকৰিবা দেই পৰাপক্ষত সদায় গৈ পেলাই ডক্টৰৰ লগত কনসাল্ট কৰিবা মেৰী মেলেন বুলি এগৰাকী লেডি আছিলে কল টাইফয়েড মেৰী ওয়াজ আ প্ৰফেশনাল তেওঁ এজন প্ৰফেশনাল কুক আছিলে আৰু তেওঁ কি কৰিছিলে টাইফয়েড কেৰিয়াৰ আছিলে তেওঁ যেটো খানা বনাই আছিলে তাৰ পৰা তেওঁ টাইফয়েড বেমাৰটো মানে বিয়পাই আছিলে ঠিক আছে এটো হৈ গল এবাউট তোমালোকৰ টাইফয়েড দেন নেক্সট দেন আমি নেক্সট জাস্ট বোৰ্ডখন আজি অকমান ডিস্টার্ব দি আছে দেই এটো হৈছে তোমালোকৰ টাইফয়েড হয়নে এতিয়া আমি টাইফয়েডৰ সিম্পটমস হোৱা টাইফয়েড ফিভাৰ সিম্পটমস কেনেকুৱা হ'ব পাৰে হয়নে কেনেকুৱা টাইপৰ সিম্পটমস হ'ব পাৰে ইৰেগুলাৰ ফিভাৰ হ'ব পাৰে হেডেক হ'ব পাৰে তোমালোকৰ পেইন হ'ব পাৰে এবডোমেনত হয়নে এই পেটৰ তলফালে এনেকে খুব বিখাব পাৰে নচিয়া মানে বমি বমি ভাব বা বমি হ'বগেও পাৰে লস অফ এপিটাইট বা এনোৰেক্সিয়া ইট মিন্স তোমাক খাব মন নাযাব পাৰে মাসল পেইন বডিটো খুব বিখাব পাৰে টায়াৰ্ডনেস এন্ড উইকনেস বহুত ভাগৰুৱা একদম উইক তেনেকুৱা লাগিব পাৰে Then I go to pneumonia. The causative agent is Streptococcus pneumoniae. হয় নে এটো হৈছে causative agent আৰু Haemophilus influenzae, Pneumococcus pneumoniae গুটেই কিটা পা হ'ব পাৰে mode of transmission to কেনেকে transmit হৈ আছে কেনেকে তোমালোকৰ বডিত গৈ আছে through air droplets সেই air droplets reply inhalation object or airborne হয় নে effect is seen in alveoli of the lungs which are filled with fluid
causing difficulty in breathing আৰু তোমালোকৰ alveoli to lungs ৰ ভিতৰত alveoli থাকে ন তো সেই alveoli to তোমাৰ কি হৈ যায় fluid to fill হৈ যায় হয়নে আৰু যিটোৱে তোমাৰ মানে ব্রিডিং অত ডিফিকাল্ট কৰে সিম্পটমস কেনেকুৱা হ'ব পাৰে ফিভাৰ এটা বস্তু মনত ৰাখিবা সব বস্তুতে তোমালোকৰ ফিভাৰটো দেখা দিয়ে ফিভাৰটো প্ৰথম সিম্পটম হয় সেইকাৰণে যেতিয়া ফিভাৰ হয় পটককে মেডিসিনটো লৈ ল'ব নালাগে ডক্টৰক ফাৰ্স্ট কনসাল্ট কৰিব লাগে আমি হয়নে সদায় কিবা এটা বেমাৰ লাগিলে ডক্টৰক দেখাবই লাগে চিলছ difficulty in breathing nausea হ'ব পাৰে cough in severe cases it can cause bluish blackish discoloration হয়নে বহুত যদি সিভিয়াৰ হৈ যায় তেতিয়া বডিত কেনেকুৱা হৈ যায় তোমালোকৰ bluish blackish এনেকুৱা discoloration দেখা যায় parts as proper oxygen won't reach all the parts of the body gote body tumalukor oxygen reach nohoboge pare ekane hoy jay tenukwa treatment keneke by taking antibiotics prevention can be done by vaccination hoine eya dekhisone eneke dekhisone yat inflamed air sacs filled with fluid that is your pneumonia then I go তোমালোকৰ ব্যাকটেৰিয়েল ডিজিজেস মই আকৌ চাৰ্টখন হৰুকে বনাই দিছো হয়নে আমি গম পাইছো টাইফয়েড টো ডায়াগনোজ কেনে কৰিব পাৰে ভাইৰাল টেষ্ট দি প্লে পেথোজেন হৈছে সালমনেলা টাইফি তেনেকে তোমালোকৰ নিউমোনিয়া ক্ষেত্ৰত স্ট্ৰেপ্টোকোকাছ নিউমোনি হিমোফ্লুয়েঞ্জা হিমোফিলাছ ইনফ্লুয়েঞ্জি দেন তোমালোকৰ অৰ্গান কি এফেক্ট হ'ব পাৰে ইন টাইফয়েড স্মল ইন্টেস্টাইন আৰু বাকি অৰ্গানছ খিনি তো মাইগ্ৰেট হৈ যায় হয়নে থ্ৰু ইয়োৰ ব্লাড আৰু তাত কমন সিম্পটমস কি দেখা গৈছিল হাই ফিভাৰ স্টমাক পেইন হ'ব পাৰে উইকনেস হ'ব পাৰে কনস্টিপেশন হ'ব পাৰে হেডেক হ'ব পাৰে লস অফ এপেটাইট হ'ব পাৰে আৰু বহুত কেसेছত তোমাৰ ইন্টেস্টাইনাল পোৰছ মানে পাৰফোৰেশন দেখা গৈছে ইভেন ডেথো হয়গে মানুহৰ তেনেকে নিউমোনিয়া তোমাৰ কোট হয় or alveoli of the lungs problem in respiration hoine due to filling of fluids of alveoli fever chills cough headache in severe cases lips and fingernails turn grayish to bluish hoine then I go some viral diseases tumalokor common cold kotha mention ase keneke hoy ase এতিয়া তোমালোকৰ ঠাণ্ডা আহিছে ইমান ঠাণ্ডা আজি 30th ডিসেম্বৰ ভাবা কিমান ঠাণ্ডা সো এটা তো বহুতৰ সৰ্দি খাসি होने ही वाला है राइट it is caused by the pathogen rhinovirus होने nose respiratory passages affected symptoms কি হ'ব পাৰে nasal congestion and discharge होने cough headache hoarseness then sore throat হে আজি তো মোৰ হৈ আছে এতিয়া tiredness এনেকুৱা টাইপৰ তোমালোকৰ কিছুমান প্ৰবলেম পাবা হয়নে সদায় মনত ৰাখিব ফিভাৰ ইজ your symptom cough hobo nasal congestion hobo you're getting the point yatke bhaler explanation kuniyo nithi then headache sore throat runny nose sneezing ঠিক আছে runny nose তো বহুত গৰম খানা খালেও হয় ন মাজে মাজে কেতিয়াবা then আহি গৈছে তোমালোকৰ malaria diseases মানে malaria causative agent to 4টা স্পেচিছ ডিপ্লয় হৈ আছে প্লাজমোডিয়ামৰ ঠিক আছে প্লাজমোডিয়াম ভাইভেক্স falciparum malaria আৰু ovelic vector for this diseases কি হয় anopheles mosquito ঠিক আছে anopheles mosquito তো তোমাৰ vector হয় primary host কি হয় anopheles mosquito sexual cycle is completed হয়নে secondary host is human হয়নে where it completes its asexual cycle symptoms কি হ'ব পাৰে chills হ'ব পাৰে fever leading to profuse sweating then temperature is normal treatment can be done with quinine হয়নে bark of ancora tree chloroquine then primaquine for prevention mosquito repellents can be used mosquito আজিকালি বহুত odomox ওলাইছে তথাপিও ৰাতি শুতে সেইকাৰণে যেতিয়া হুবা তোমালকে আঠুৱাখন তৰি ল'ব লাগে that's the best উপায় gambusia fish which eats mosquito larva এটো সোৱা mosquito host primary human to হৈছে তোমালোকৰ secondary হয়নে এতিয়া মস্কিটোৱে কামুৰিলে ঠিক আছে বাইট কৰিলে সালিভাৰি গ্ল্যান্ডৰ পৰা স্পোৰোজয়েড হয়নে ইনফেকশিয়াস ষ্টেজ টু পাইছে দেন হিউমেনত তোমাৰ লিভাৰ যেটো হিপাটোসাইট হয় এটো এসেক্সুয়াল ষ্টেজ হয় হয়নে থ্ৰু ব্লাড তোমাৰ আৰবিসি এটো হিমোগ্লোবিন দেখিছানে হিমোজোইন টক্সিন থাকে গেমেটছ হ'ব মেল ফিমেল তাৰপিছত আকৌ মস্কিটো বাইট দেখিছানে গেমেট ট্ৰান্সফাৰ্ড ইন গাট অফ মস্কিটো ফাৰ্টিলাইজেশন ইন গাট দ্যাট ইজ ইয়োৰ সেক্সুয়াল ষ্টেজ জাইগোট স্পোৰোজয়েড আকৌ মস্কিটো বাইট স্পোৰোজয়েড বনাৰ পিছত আকৌ তোমাৰ দেখিছানে এনেকে কনভাৰ্ট হ'ব দ্যাট ইজ দ্য whole cycle আমি হইছো সেকেন্ডারি মস্কিটো হইছে প্রাইমারি মচ্ছর से बच के रहना হাই সেম সাইকেল তো ইয়াত দেখাইছে দেখিছনে এতিয়া এমিওবাইসিস কি হয় পজিটিভ এজেন্ট হইছে তোমালোকৰ এন্টামিবা হিস্টোলাইটিকা ট্রান্সমিটেড বাই কন্টামিনেটেড ফুড এন্ড ওয়াটার হয়নে এমিবিক ডিসেন্ট্রি হয় বহুতৰ লোকেশন টু লার্জ ইন্টেস্টাইন সিম্পটমস কি হ'ব পাৰে ফিভাৰ এবডোমিনাল পেইন দেন ব্লাডি ডায়ৰিয়া হ'ব পাৰে ক্ৰেম্পছ হ'ব পাৰে Then I go say Escherichia helminthic disease hoine causative agent ki hoise Escherichia lumbricoides
ঠিক আছে সেইটো হৈছে ৰাউণ্ড ৱাৰ্ম দি পেলাই হ'ব লোকেশ্যনটো হৈছে তোমালোকৰ ইণ্টেষ্টাইন মোড অফ ট্ৰান্সমিশ্যন কেনেকৈ কণ্টামিনেটেড ফুড এণ্ড ৱাটাৰ সেইকাৰণে জাহা তাহা খাব নালাগে জাহা তাহা পানী ল'ব নালাগে কনজিউম কৰিব নালাগে নৰ্মেলি ইট ইজ প্ৰেজেণ্ট ইন এক্সক্ৰিয়েটা হয়নে এক্সক্ৰিয়েটা মানে কি পিকল হাগু বুজিছা অফ পলিউটছ হয়নে এফেক্টেড চইল ৱাটাৰ ফুড সেইকাৰণে খালী ভৰিয়ে কেতিয়াও যাব যে মাহঁতে যে মানা কৰে খালী ভৰিয়ে বাহিৰত নাযাবা ভিতৰতো চেণ্ডেলযোৰ পিন্ধি থকা এই কাৰণে we may get effects skinor through di play tumar par hoy keneke janne skinor amar pores ase imagine symptoms ki hobo pare fever cramps ahibo pare intestinal blockage hobo internal bleeding nausea ya dekhisa ne keneke affect kori ase then hoy goise filariasis also called as elephantiasis eta bhori ekdam eneko হাতে ভৰিটো নিচিনা হৈ যায় সেইকাৰণে এলিফেন্টেচিয়াছ বুলি কয় the positive agent to কি হৈছে উচেৰিয়া ব্ৰেংকফটি উচেৰিয়া মালাই the vector is Culex mosquito से बच के रहना হয়নে আৰু মোক এটা কথা তোমালোকে মোক ৰিপ্লাই দিবা হা মস্কিটো মেলৰ পৰা মানে বাইটৰ পৰা হয় নে ফিমেল বাইটৰ পৰা হয় বলনা তো symptoms when the Culex mosquito bite it causes কি কৰে chronic inflammation কৰি দিয়ে thus causing lowering lymph nodes and genital area causing gross deformity হয়নে চাবা কেনেকুৱা হৈ যায় এটো চোৱা তইলো আৰ্মছত হল না এনেকা ফুলি যাব ভৰি দেখিছা নে এনেকুৱা ডাঙৰ হৈ যায় আকৌ ব্ৰেষ্টৰ ক্ষেত্ৰত দেখিছা এটো চোৱা স্ক্ৰটামটো ফুলি গৈছে দেখিছা নে এটো চোৱা ভালভাটো ফুলি গৈছে এ ফেস দেখিছা देन आएगा सो में फंगल डिजीज रिंगवर्म কথা আছে দাগ খাত খুজলি के लिए क्या लगाए কিবা এটা আসলে নহয় গম পাইছা The causative agent কি হয় microsporum epidermophyton trichophyton most common infection in human একদম সাবাসন একদম জায়গাখিনি এটা ফাঙ্গাল গ্রোথ আৰু ফাঙ্গাল আমি জানোৱে অকমান যত মানে sweaty type warm humid হয় না এনেকুৱা কন্ডিশন থাকিব তাত ফাঙ্গাল গ্রোথ হ'ব পাৰে লাইক এনেকুৱা জায়গাত এইবিলাক জায়গাত হয় এটো তাৰছত এইবিলাক জায়গাত আমি যত ঘামি থাকো symptoms means itching খুব itch হ'ব pain then discomfort হ'ব হয়নে mode of transmission কেনেকৈ হ'ব পাৰে cloth comes towel moist areas হয়নে কোনবাই যদি ধৰিলো তোমাৰ ইয়াত এনেকৈ টাৱেলখন ৰাব কৰিলে তুমি যদি এখন ৰাব কৰা তোমাৰ বডিটো আহি যাব কিন্তু बचके रहना appearance of it as dry scaly lesions normally seen dry scaly lesions এইবিলাক দেখা যায় কেনেকৈ তোমাৰ স্কিনত nails scalp etc হয়নে এখিনিত then I guess prevention আমি কেনেকৈ প্ৰিভেন্ট কৰিব পাৰো যিকোনো ইনফেকশিয়াস ডিজিজ হবা প্ৰথমটো হৈছে পাৰ্সোনাল হাইজিন ঠিক আছে পাৰ্সোনালি হাইজিন হৈ থাকিব লাগে ছোৱালী বিলাকে হাইজিন হয় এতিয়া মই কলে বেয়া পাব লৰাখিনিয়ে আজিকালি লৰাবিলাকো হাইজিন দেই মই নকওঁ মোৰ দাদাৰ ক্ষেত্ৰতে মই দেখিছো by keeping body clean হয় নে consume clean water তাৰছত food vegetable etc ঠাণ্ডা দিন বুলি গা নোধোৱাকে নাথাকিবা গা ধুবা পাব্লিক হাইজিন হয় নে কেনেকৈ আমি পাব্লিক হাইজিনটো কেনেকৈ মেইনটেইন কৰিব পাৰো আমি প্ৰপাৰ ডিসপোজাল কৰিব লাগে ওয়েষ্টৰ পিৰিয়ডিক ক্লিনিংটো আমি ৰাখিব লাগে হয় নে ডিসইনফেকশন অফ ওয়াটাৰ ৰিজাৰ্ভাৰ্স পুলছ এইবিলাক देन আমি এভয়েড কৰিব লাগে ক্লোজ কন্টাক্ট ফ্ৰম ইনফেক্টেড পারসন আৰু যদি মই বেমাৰ হৈ আছো মেৰে সে বচকে रहना এটা ডিসটেন্স মেইনটেইন কৰিব লাগে আৰু যিজন মানুহ ইনফেক্ট হৈ আছে ফৰ এক্সাম্পল মোৰ সৰ্দিকা হৈ আছে আই শুড wear a mask মই যদি তোমাৰ আগত কাহি দিও তেনে তোমাৰ গাতো হ'ব পাৰে ইনফেকশনটো সো ইটস বেটাৰ আই শুড অলসো সো ইনফেক্টেড পারসন জনেও হে প্ৰিকশনস কিনি লোৱাটো খুবেই উচিত কন্ট্ৰোল ভেক্টৰস উইথ ব্ৰিডিং প্লেसेस ঠিক আছে then I go to immunity তাকত immunity not তাকত basically আমাৰ বডিটো ইন্টাৰনাল আমাৰ ইমিউন সিস্টেম এটা আছে গম পাইছ না ইমিউনিটি যিমানে ভাল হ'ব সিমানে তোমাৰ পটকে বেমাৰে আক্ৰমণ কৰিব নোৱাৰে there are different pathogens হয় নে আমি জানোতে বহুত বিভিন্ন ধৰণৰ pathogens আছে like microbes মানে কেনেকুৱা টাইপৰ ভাইৰাছ আছে ব্যাকটেৰিয়া আছে হয় নে all around us yet we do not fall ill আমি সদায়তো বেমাৰ নপৰো ন কেতিয়াবা পৰো যেতিয়া আমি weakest pointত থাকো as we have a defense system হয় নে আমাৰ বডিৰ এটা নিজৰে ডিফেন্স সিস্টেম আছে হেতু কয় ইমিউন সিস্টেম হয় নে which provide us with immunity ঠিক আছে overall ability of a host হয় নে আমি হয়তো হোস্ট আমাৰ বাহিৰৰ পৰা যেতিয়া আহিব সেই হোস্ট বডিটোত খুমাই পেলাই অ্যাটাক কৰে আক্ৰমণ करेंगे और हमें बचना है তো আমাৰ বডিত অলৰেডি তেনেকুৱা ডিফেন্স সোলজাৰ্স আছে যোনে আমাক সেই আক্ৰমণৰ পৰা বচায় ঠিক আছে against different diseases causing organism given by immune system মানে properties এটা কি হয় immune systemৰ recognize foreign antigen বাহিৰৰ পৰা যদি কিবা এজনে যদি আক্ৰমণ কৰিব গৈছে আমাৰ ভিতৰৰ শোল্ডাৰে একদম এক্টিভ হৈ যাব yes बचाना है হয়নে দেন তোমাৰ ৰেসপন্স টু দেম তেনেকৈ লগে লগে ৰেসপন্স দিয়া স্টাৰ্ট কৰি দিব ৰিমেম্বাৰস দেম কিছুমানে মনত ৰাখি দিব তুম आना नेक्स्ट टाइम मेरे गली में कभी आना इट्स लाइक दैट ठीक আছে ইমিউনিটি প্লেজ এন ইম্পৰ্টেন্ট ৰোল কেনেকুৱা টাইপৰ তোমাৰ এলাৰ্জি থাকে অটো ইমিউন যদি কিবা
ডিসঅর্ডাৰ আছে অৰ্গেন ট্ৰান্সপ্লান্টেশন আমি জানো আমাৰ অৰ্গেন ট্ৰান্সপ্লান্ট হয় না কিডনিজ হয় জানাই তোমালোকে Then I go say immunity দুটা টাইপৰ হ'ব পাৰে innate আৰু acquired innate মানে কি হয় inborn থাকিব দে present since birth হলে non specific হ'ব it does not discriminate between foreign bodies ঠিক আছে discriminate নকৰে foreign bodies ৰ ভিতৰত আৰু তোমাৰ memory নাথাকে acquired হৈছে আমি adapt কৰো with experiences হলে lifestyle specific it discriminate কৰে between foreign bodies and pathogens it has a memory of previous counter मैं तुमको याद रखूंगी कभी It's that innate immunity ঠিক আছে situated under some barrier physical cellular এনেকা বহুত টাইপৰ barrier থাকে হয়নে আমি এটা পঢ়িম physical তো কি হয় skin lining mucus lining in tract হয় না vagina কিছুমান mucus lining আছে আমাৰ skinৰ lining to যেটো it is the first line of defense এটো is the first line of defense এটা তোমাৰ ইয়াত যদি কৰে প্ৰথম line of defense তো কি পাই আছে তোমাৰ skin খনে প্ৰথম পাই আছে হয়নে physiological থাকিব আমাৰ physiological মানে বডিৰ ভিতৰত আমাৰ বডিৰ ভিতৰত কি আছে HCl আছে saliva আছে হয়নে saliva তোমালোকে তো জানা ইয়াত মানে লাইজোজাইম থাকে টিউৰছ হয়নে আমাৰ টিউৰ গ্ল্যান্ড আছে আমি কান্দিব লাগে কেতিয়াবা sweat acidic environment lysosomes first line of defense এখিনি first line of defense এখানে ডুব দিলে আমি কান্দো হয়নে cellular তো হৈছে তোমালোকৰ second line of defense PMNL that is a polymorphonuclear leukocytes হয়নে neutrophil basophil and macrophages এটি macrophages ৰ কাম কি comment are the phagocytic cells doing phagocytosis তাছত তোমালোকৰ natural killer cells থাকে are non phagocytic মানে phagocytic মানে কি পাস হৈ যাব পাৰে এনেকুৱা টাইপৰ বুজিছা তাছত it attack cancer NK cells are non phagocytic হয় it attack cancer tumor cells আমাৰ natural killer cells আছে যোনে একদম স্টার্ট হৈ যাব যে আক্রমণ कोई कैंसर सेल आ रहा है उसको मारना है বুজিছা tumor cells with secret perforins এন্টি কি কৰে তোমাৰ perforin secret কৰে হেটো weapon to কি হয় perforin হয়নে thus create pores in the cancer cells enter swell and burst হি ভিতৰত সোমাব কি কৰিব perforin কি কৰিব perforation কৰিব মানে পোৰ কৰি দিব হলে তো এনে একদম টুক 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 তোমাৰ ভিতৰত সোমাব ফুলি যাব ফাটি যাব then cytokine আহিব তোমাৰ হেটো second line of defense হয় মানে it protects against virus cytokine কেনেকৈ protect কৰি আছে তোমাৰ against virus কৰি আছে it secretes interferons হয় interferon secrete কৰিব they form TIP that is your translation inhibiting protein which stops virus infection and stops the spread so it TIP তোমাৰ secrete কৰিব আৰু কত গল ই stop কৰিব virus infection and stop the spread হয় না then acquired immunity third line of defense humoral আৰু cell mediated humoral আমি জানো B lymphocyte আছে cell mediated হৈছে তোমালোকৰ T lymphocyte B lymphocyte body যেটো ৰেসপন্ড কৰে plasma B effector cells হয়নে immediate react হ'ব antigen memory cells memory store for future response then active and passive immunity হলে active immunity আৰু passive immunity যদি আমি ডিফাৰেন্স তো চাব যাও active immunity কেতিয়া হ'ব যেতিয়া বডি এক্সপোজ হৈ যাব এন্টিজেন হলে বডি এক্টিভলি সিনথেসাইজ হি এক্টিভলি তোমাৰ যদি মানে এন্টিজেন তো দেখিছে তেনেহলে এক্টিভলি এন্টিবডি তো সিনথেসাইজ কৰিব passive immunity কি হয় readymade or pre performed antibody are given হয়নে active immunity তোমাৰ স্লো হয় আৰু টাইম লাগে passive immunity তো ফটককে হৈ যাব has memory long lasting active immunity memory to তোমাৰ long lasting হয় passive immunity ক্ষেত্ৰত no memory and short lived ঠিক আছে आपको स्टार्ट It was like active and passive immunity. Then I have active immunity, natural active immunity, artificial active immunity. Natural to ki hoy body will form antibodies which will attack your antigen. Body antibodies banabo against antigen
তাৰপিছত আৰ্টিফিচিয়েলত কি হ'ব আমাৰ ভেকচিনেশ্যনটো পৰে হয়নে উইকাৰ এণ্টিজেন ইজ ইনজেক্টেড ইন দ্য ফৰ্ম অফ ভেকচিনেশ্যন এতিয়া ভেকচিনাইজ বুলি যেতিয়া কওঁ আমি ভেকচিন লোৱা বুলি কওঁ তাত কি কৰি জানানে কিছুমান উইক এণ্টিজেন দি দিয়া হয়নে ইট উইল ফৰ্ম এণ্টিবডিজ প্ৰায়ৰ ঠিক আছে then তোমালোকৰ পেসিভ ইমিউনিটি নেচাৰেল পেসিভ ইমিউনিটি হ'ব পাৰে আৰ্টিফিচিয়েল পেসিভ ইমিউনিটি হ'ব পাৰে নেচাৰেল পেসিভ ইমিউনিটি কোনখিনি যিখিনি ইমিউনোগ্লোবুলিনছ খিনি আছে এইখিনি IgG IgA IgE হয়নে তেনেকে তোমালোকৰ আৰ্টিফিচিয়েল পেসিভ ইমিউনিটি আছে এন্টিটক্সিন প্ৰি ফৰ্মড এন্টিবডিজ এক্সাম্পল কি হয় এন্টিভেনম এন্টিটিটেনাছ এতিয়া আহিছে আমি ভ্যাকসিনেশন এন্ড ইমিউনাইজেশন হয়নে ইমান দেৰ পৰা ভ্যাকসিনেশন কৈ আছো তো ই কি কৰিব তোমাৰ ভ্যাকসিন যদি লৈ লওঁ আমি গম পালো যে ভ্যাকসিন দিয়া হয়নে কিয় দিয়া হয় ই আমাক ইমিউনাইজেশন কৰি দিয়ে হয়নে ভ্যাকসিনেশন ইজ ইন্ট্রোডাকশন অফ উইক লাইভ পেথোজেন লাইভ হ'ব পাৰে ডেড হ'ব পাৰে পেথোজেন আমাৰ বডিত উইক কিন্তু উঠাই দিয়া হয় টক্সিক proteins released by pathogen হয়নে antigens expressed on their surface or DNA of pathogen etc in such a way that it does not cause diseases diseases cause নকৰে but activates immune system to generate memory cell ই কিন্তু কি কৰে তোমাৰ active কৰি দিয়ে immune system টো যাতে memory cell generate কৰক এডৱাৰ্ড জেনাৰে first vaccine against smallpox দিছিলে হয়নে দেন এইটো আমি এলাৰ্জি এটা এলাৰ্জি বিভিন্ন কাৰণত হ'ব পাৰে তোমালোকৰ ক্লাস 11 তো আছে এলাৰ্জিৰ বিষয়ে হয়নে এলাৰ্জি আমাৰ ফুল চুল কেতিয়াবা তোমালোকে হয়তো লক্ষ্য কৰিছা যেতিয়া ফুল এপা চিঙি পেলাই এনেকে গোন্ধ লোৱা পটককে আমাৰ উই স্নিজ হয়নে এটো এটা কাইন্ড অফ এলাৰ্জি পলেন এলাৰ্জি মানৰ হ'ব পাৰে তাৰ বহুত টাইপৰ এলাৰ্জি হয় এক্সাজাৰেটেড ইমিউন ৰেসপন্স হয়নে যেটো এক্সাজাৰেটেড ইমিউন ৰেসপন্স হয় বডিৰ টুৱাৰ্ড সাৰ্টেন সাবস্টেন্সেস called as allergies আৰু যিখিনি এলাৰ্জি কজ কৰি আছে সেইখিনিক এলাৰ্জেন বুলি কয় হলে লাইক your dust animal dander pollen of flowers হয়নে এবিলাক ডিফাৰেন্ট কাইন্ড অফ আছে যিখিনি তোমাৰ এলাৰ্জি প্ৰডিউস কৰিব পাৰে ডাষ্ট এলাৰ্জি ভাল এক্সাম্পল টো হৈছে তোমালোকৰ দিগলি পুখুৰী এতিয়া কন্ডিশনটো ইমান বেছি কি কম আৰু symptoms কি হ'ব পাৰে ইচিং হ'ব পাৰে ৰেডনেস হ'ব পাৰে হয়নে ৰঙা হৈ যাব পাৰে খুজুৱাব পাৰে চকুৰ পুৰা পানী হ'ব পাৰে ৰেড আইজ হ'ব হয়নে ৰানি নোজ স্নিজিং ট্ৰিটমেন্ট কি হ'ব পাৰে এন্টিহিস্টামিন কৰ্টিসল ষ্টেৰয়েড এপিনেফ্ৰিন এড্ৰিনালিন এইবিলাক দিয়া যায় ইয়াছ হয় এলাৰ্জি সিম্পটমস দেখিছানে এনেকে এটো কৰিবা লোভড ব্রিডিং হ'ব ৰেশ হ'ব একদম ৰঙা ৰেশেস হৈ যায় একদম ডিফাৰেন্ট কাইন্ড অফ ৰানি নোজ এটা মই ৰানি নোজ তো কৰি দেখাব নোৱাৰিম দেই এডেমা হ'ব পাৰে কাফ হ'ব হয়নে দেন একদম ৰেডনেস লেক্ৰিমেশন মানে চকু পানী ওলাব হেডেক ফিভাৰ তো সবতে এড হৈ যায় হেগেনে আই থিংক ফিউচাৰ্স ডক্টৰস যিবিলাক হ'ব তেওঁলোকৰ তোমালোকৰ বেমাৰৰ ওপৰত লিখিব লাগিব না আগতে যোন ডক্টৰ হ'বা এটা চাগে প্ৰথমতে সিম্পটমৰ হিচাপত মানে প্ৰথম বেমাৰৰ হিচাপত চাগে জ্বৰটোকে লিখা ন how allergy occurs allergy কেনেকে হয় চোৱা এলাৰ্জেন যিকোনো এলাৰ্জেন হ'ব পাৰে আমি এলাৰ্জেন তোমাৰ ডাষ্ট হ'ব পাৰে পলেন হ'ব পাৰে body releases IgE কোনটো এন্টিবডি ৰিলিজ কৰিব তোমালোকৰ IgE ready যেতিয়া এলাৰ্জেন টো তোমাৰ বডিত যাব তো তুমি কি কৰিব বডি ৰিলিজ হ'ব তোমাৰ IgE এন্টিবডি এটো বাইন্ড হ'ব তোমাৰ এলাৰ্জেনৰ লগত হয়নে মাস সেলস ডিগ্ৰেনুলেশন কৰি দিব ৰিলিজেস সেৰোটোনিন হিস্টামিন হেকাৰণে এখিনি দিয়া হয় হয়নে এলাৰ্জিক ৰেসপন্স কম পাব বুজিলা অটো ইমিউনিটি ঠিক আছে অটো ইমিউনিটিটো কি হয় কোৱা যেতিয়া বডিয়ে লুজ কৰে পাৱাৰ অফ ডিসক্ৰিমিনেশন এন্ড আৱাৰ ইমিউন সেলস স্টার্ট অ্যাটাকিং দা ওন সেলস নিজৰ ইমিউন সেলে নিজকে মৰা স্টার্ট কৰি দিয়ে হয়নে we suffer from autoimmune disorder বহুত autoimmune disorder আছে তোমালোকৰ চ্যাপ্টাৰ এইকিটা আছে আমি পঢ়িম জেনেটিক্সত পঢ়িম ঠিক আছে মাইস্থেনিয়া গ্ৰেভিস ৰুমেটয়েড আৰ্থ্ৰাইটিস গ্ৰেভিস ডিজিজ এক্সঅপথেলমিক গয়টাৰ সোৰিয়াসিস ভিটিলিগো এইবিলাক হয় Then is immunity system হয়নে consist of কি আছে immunity system তোমাৰ lymphoid organs আছে lymphoid tissue আছে lymphocytes আছে soluble molecules like antibodies হয়নে এখিনিও আছে তোমালোকৰ আমাৰ primary lymphoid organ কি হয় they are those who and where production maturation of lymphocytes occur ইয়াতে তোমাৰ production আৰু maturation produce হ'ব mature হ'ব lymphocytes হয়নে lymphocytes it become antigen sensitive here হয়নে example কি আছে thymus আছে bone marrow আছে তোমাৰ thymus to কি হয় it is present in chest region of ফালে present থাকে it provides immunity immunity দিয়ে thymus হয়নে it proliferates the T lymphocytes
with ages size of thymus gland becomes decreased যিমানে বয়স বাঢ়ি যাব থাইমাছৰ গ্ল্যান্ডৰ সাইজটো সৰু হৈ যাব Then আমি আহি যাওঁ about bone marrow হয়নে help in formation of B lymphocyte and T lymphocyte এই দুইটাত help কৰে Then আহি গৈছে secondary lymphoid organ ঠিক আছে secondary lymphoid organ কি হয় they are the sites where encounter of lymphocytes য'ত তোমাৰ lymphocytes encounter হৈ আছে which antigen memory and effector cells are formed example কি হ'ব পাৰে spleen lymph nodes tonsils pairs patches appendix Then তোমালোকে আৰু এটা শব্দ শুনিছা চাগে mold that is your mucosa associated lymphoid tissue সুধিব পাৰে what is mold 50% of lymphoid tissue দিবলে বনি আছে মানে mucosa lining of gastrointestinal tract respiratory urinogenital tract example কি হয় তোমালোকৰ tonsils pairs patches then appendix এইখিনি Then I go তোমালোকৰ AIDS that is your acquired immunodeficiency syndrome হয়নে it is a viral disease আমি জানো আৰু এটো fatal হয় death হবগে পাৰে যে হয়নে acquired during lifetime mixed immune system deficient non congenital disease হয়নে pathogen to কি হয় HIV that is a human immunodeficiency virus HIV is a retrovirus বুলি কয় it has a RNA হয়নে as genetic material and has reverse transcriptase ইয়াত পোৱা যায় first case reported কেতিয়া হৈছিলে 1981 in USA হয়নে spread only through body fluids do not spread via touch or physical contact বহুত মানুহৰ এটা অন্ধবিশ্বাস আছে যে কি তোমাৰ AIDS spread হয় তোমাৰ কন্ট্যাক্টৰ পৰা নহয় বডি ফ্লুইডছ পৰা তোমালোকৰ ট্ৰান্সফাৰ হয় হয়নে মোড অফ ট্ৰান্সমিশন কি হয় ফ্ৰম ইনফেক্টেড মাদাৰ টু ফিটাস হয়নে মাদাৰৰ পৰা ফিটাসলে হ'ব পাৰে যদি মাদাৰ জনী ইনফেক্টেড হয় using infected needles drug abuse হয়নে infected needles মানে কি মানুহ যোনবিলাক ড্ৰাগছ লয় তেওঁলোকে এজনে আনজনৰ পৰা এনেকে দেখিছা ন ড্ৰাগ লোৱাৰ তো এইবিলাকৰ পৰা হ'ব পাৰে infected blood transfusion যদি কোনবা infected person আছে আৰু তাৰ পৰা blood লোৱা হৈছে তাৰ পৰা হ'ব হয়নে Then হৈ গৈছে তোমাৰ unprotected sexual intercourse কোনবাই যদি unprotected sex কৰিছে আৰু সেই মানুহজন ধৰিলে infected হৈ আছে তেনেহলে হ'ব পাৰে with infected partners হয়নে people at risk কোন মানুহ ৰিস্কত আছে AIDS হোৱাৰ multiple sex partners যদি multiple intercourse কৰা হৈছে multiple partnersৰ লগত তেনেহলে হ'ব পাৰে child born to infected mother যদি mother জনী infected হয় আৰু বাচ্চাটো জন্ম হৈছে তেনেহলে কি HIV positive হ'ব পাৰে who acquired repeated blood transfusion কোনবা যদি মানুহ patient আছে যাক continuously মানে on repeat blood or transfusion দৰকাৰ আছে তেতিয়া হ'ব পাৰে হয়নে drugs addicts taking intravenous drugs যিবিলাক drug addicts থাকে তেওঁলোকে কি কৰে এটা নিডি লগাই বহুত গিটাই খুচে তো বুজিছা ন তেতিয়াও হ'ব পাৰে সেইকাৰণে এবিলাক বস্তু is very bad people shouldn't do symptoms কি হ'ব পাৰে time lag between infection and appearance of symptom এটা time lag এটা আছে জানানে মানে বেমাৰটো হোৱাৰ পৰা symptoms দেখালৈকে মানটো কি হ'ব 5 to 10 years then months হ'ব পাৰে 5 বা 10 বছৰ ভিতৰত দেখা পাব পাৰে এটো এটা long living মানে বেমাৰ হয় ঠিক আছে the person can be asymptomatic for long কোনো কোনো ক্ষেত্ৰত দেখা গৈছে যে এজন মানুহ HIV পজিটিভ হয় কিন্তু গম নাপায় বছৰ বছৰ ধৰিও symptoms like diarrhea fever swollen lymph nodes মানে flu like symptoms এবিলাক হ'ব পাৰে আৰু diagnosis কেনেকৈ হ'ব পাৰে ELISA PCR ৰ কথা তোমালোকৰ আছে western blotting হয়নে এখিনি এবিলাক টেকনিক আমি ইউজ কৰো মই নিজে PCR western blotting এবিলাক কৰো treatment can be prevented কেনেকে এটো মনত ৰাখিবা AIDS যদি এবাৰ হৈছে হেতু কিটা ভাল হ'ব নোৱাৰে হয়নে কিন্তু আমি প্ৰিভেন্ট কৰিব পাৰো এন্টি ৰেট্ৰোভাইৰাল ড্ৰাগছ কিছুমান দিয়া হয় যাতে মানুহজনৰ জীৱনটো আৰু অলপ দীঘলীয়া হওক কিন্তু মানুহজনক বচাব নোৱাৰি ইয়া দেখিছানে AIDS কেনেকে HIV is transmitted use of non sterile syringes and tools এখানে সাধারণ হসপিটালত আমি দেখা পাও যে নার্স গৰাকীয়ে সদায় যেতিয়া মানে ইজনৰ পৰা ইজন মানুহক যেতিয়া বেজি দিয়ে তেতিয়া সদায় নিডল চেঞ্জ কৰি থাকে বুজিছা প্ৰেগন্যান্সি ব্ৰেষ্ট ফিডিং এতিয়াও হ'ব পাৰে ব্লাড ট্ৰান্সফিউজন অৰ্গান ট্ৰান্সপ্লান্ট আনপ্ৰটেক্টেড সেক্স হয়নে বা তোমালোকৰ sex with multiple partners তেতিয়াও হ'ব পাৰে HIV is not transmitted নহয় ট্ৰান্সমিট কেতিয়া জানেনে যেতিয়া sharing of food কৰি আছা হয়নে clothes towels এইবিলাক যদি ইউজ কৰি আছা নহয় বডি ফ্লুইডত টাচ হ'ব লাগিব তেতিয়া হ'ব বেমাৰটো সোয়া কেনেকে হৈ আছে GP 120 হয়নে converts into DNA via reverse transcriptase ঠিক আছে then RNA converts into DNA প্ৰথমতে RNA পা DNA হ'ব with the help of reverse transcriptase DNA enters nucleus and binds with genomic DNA via integrase macrophages TH cell
হয়নে have CD4 receptors আমি জানো কিছুমান ৰিসেপ্টৰ থাকে তোমালোকে জানিবলগীয়াটো হৈছে CD4 these are called HIV factory হয়নে the cells during AIDS no reduces number কেতিয়ালৈকে তোমাৰ number যদি তোমালোকে চোৱা number কিমান 1200 মিলিমিটাৰ কিউবৰ পৰা তোমাৰ 200 মিলিমিটাৰ কিউবলৈকে কমি যায় নাম্বাৰটো হয়নে immune system becomes weak deficient then I go তোমালোকৰ ELISA যেটো এটা টেষ্ট হয়নে এটো কি হৈছে enzyme link immunosorbent assay বুলি কয় ইয়াক এটো এটা blood test হয় that measures antibodies in bloodstream হয়নে এটো also called EIA test ঠিক আছে এটো তোমালোকৰ কিয় কৰি আছে AIDS ক্ষেত্ৰত কৰি আছে হয়নে then আমি প্ৰিভেন্ট কেনেকৈ কৰিব পাৰো যেহেতু আমি গম পালো যে AIDS এটা খতৰনাক বেমাৰ যেটো আমি বেমাৰটো কিউৰটো কৰিব নোৱাৰো কিন্তু আমি প্ৰিভেন্ট কৰিব পাৰো হয়নে প্ৰিভেন্ট কেনেকৈ হ'ব পাৰে several NGOs non governmental organizations আৰু governmental কিছুমান organizations like তোমালোকৰ NACO National AIDS হয়নে control organization is working towards তেওঁলোকে কি কৰি আছে কাম কৰি আছে যাতে মানুহক এডুকেট কৰিব পাৰে regarding AIDS হয়নে WHO as a World Health Organization has been doing work to prevent AIDS আমি জানো free distribution of condoms free te condoms distribute kora use of disposable syringes and needles in clinics hoine making safe blood bank transfusion ঠিক আছে then I say control drug abuse to কোনো ধৰণৰ ড্ৰাগে ভাল নহয় দেই then আমি পঢ়ো about cancer one of the most dangerous disease মানে ভয় লগা কথা কেন্সাৰে এটা ফ্যামিলি ধ্বংস কৰি দিব পাৰে মই বাস ইমানটোৱে কম মানুহৰ জীৱনত মইতো এটোৱে প্ৰে কৰিম যে কাৰো এটো নহওক বেমাৰ non communicable হয় causing millions of death across world তোমালোকে এটা কথা জানা চাগে ক্যান্সাৰৰ কাৰণে আমাৰ ইন্ডিয়াত টাটাতকে ভাল একোই নাই বুলি ক'ব পাৰি টাটা মানে টাটাখন ক্যান্সাৰ ইনষ্টিটিউট মোৰ সুযোগ হৈছিল মুম্বাই যোৱাৰ যাৰ কাৰণে মই টাটাত দেখিছিলো আৰু টাটা গৈছিলো আৰু তাত মই দেখিছিলো ক্যান্সাৰ পেশেন্ট মানে তুমি ভাবিব নোৱাৰা ডে টু ডে কিমান মানে লাখ লাখ মানুহ যায় কৰি আছে ট্ৰিটমেন্ট কৰি আছে আৰু এনেকুৱা নহয় যে ক্যান্সাৰ ঢুকাই যায় মানুহ বহুত আছে তেওঁলোকে বহুত এনেকুৱা ৰিজাল্টছ উলিয়াইছে যে থাৰ্ড ফোৰ্থ ষ্টেজেছতো মানুহ বাচিছে ঠিক আছে কিন্তু আনচেকড হৈ থাকিব নালাগে কোনো বেমাৰে হেকাৰণে মই আনচেকড হৈ থাকিব নালাগে জ্বৰ হলেই মেডিসিন এটা খাই পেলাই কমাই দিব নালাগে প্ৰপাৰ্টিজ কি হ'ব পাৰে আনচেকড cell division and differentiation that results in tumors or neoplasms ঠিক আছে যদি আনচেক কিছুমান cell division আমি জানো মানে rigorous যেটো cell divide হৈ আছে ন হেতুৰ পিছতে তোমাৰ ক্যান্সাৰ হ'ব পাৰে তো আনচেক যদি cell division আছে differentiation আছে হি ৰিজাল্ট কৰি আছে তোমাৰ tumors বা neoplasmত হয়নে do not exhibit contact inhibition because they continue to divide when they come in contact with nearby cells as cancer cells draw new blood cells wherever they go jodo na jai kele তেওঁলোকে blood বা তোমাৰ কি কৰি আছে অক্সিজেন লয় ন they compete with normal cells for nutrients হয়নে depriving normal cells of nourishment আৰু তেওঁলোকে কি কৰে ইমানে ফাস্ট ৰেপ্লিকেট কৰিব যে যিখিনি নৰ্মেল cells আছে হেখিনি তেওঁলোকৰ লগত মানে তোমাৰ সাৰ্ভাইভ কৰিবলৈ সহজ নহয় তেওঁলোকৰ কাৰণে মানে সাফোকেটিং হৈ যায় নাৰিশমেন্ট গোটেখিনি তেওঁলোকে লৈ লয় আৰু ক্যান্সাৰ বিভিন্ন ধৰণে হ'ব পাৰে দেই এটা হৈছে তোমালোকৰ ব্লাড ক্যান্সাৰ লিউকেমিয়া লিউকেমিয়া তোমাৰ বাচ্চাৰ পৰা ডাঙৰলৈকে দেখা যায় তেনেকে তোমাৰ অৰ্গানছৰো ডিফাৰেন্ট কাইন্ড অফ ক্যান্সাৰছ হ'ব পাৰে হয়নে স্কিন ক্যান্সাৰ হ'ব পাৰে তো টিউমাৰ দুটা টাইপৰ থাকে তোমাৰ টিউমাৰটো যদি মেলিগনেন্ট যদি মেটাস্টেসিছত গুচি গৈছে হি ক্যান্সাৰাছ হয় যদি টিউমাৰটো তোমাৰ বেনাইনত আছে নট স্প্ৰেড হয়নে ই নন ক্যান্সাৰাছ হয় কিন্তু যদি এটা বস্তু এটা জায়গাতে আছে হয়নে এটো যদি স্প্ৰেড হৈ আছে তেনেহলে তোমাৰ ক্যান্সাৰ হ'ব কন্টিনিউ ডিভাইড হ'ব ক্যান্সাৰাছ হ'ব মেটাস্টেসিস দেখা যাব মেলিগনেন্টত চাবা নি এটো হৈছে বেনাইন হয়নে cells are not cancerous and on spread it spread নহব কিন্তু যেতিয়া মেলিগনেন্ট ফৰ্মত হ'ব চোৱা cells are cancerous হয়নে cancerous হৈ গৈছে and can spread to other tissues and organs অলপ জায়গাত হল আকৌ তোমাৰ বেলেগ টিস্যুত গৈ আকৌ হ'ব through via blood হয়নে এতিয়া ব্লাড হেকাৰণে কয় না ব্লাড ক্যান্সাৰটো বহুত মানে ভয়ানক বুলি কিয় কয় কাৰণ ব্লাডটো আমাৰ বডিত পুৰা সাৰ্কুলেট হৈ আছে তো ভাবা কিন্তু still it's curable these are
there are some regulatory mechanisms which help preventing cancer, but there are breakdown may cause cancer. Proto-oncogene আছে আৰু tumor suppressor gene আছে আমাৰ বডিত কিছুমান তোমাৰ regulatory mechanisms আছে যোনবিলাকে cancer তোমাৰ prevent কৰাত help কৰিব পাৰে কিন্তু যদি তেওঁলোকৰ breakdown হয় তেনেহলে তোমাৰ cancer cause কৰিব পাৰে দেই এটা আছে proto-oncogene এটা কয় tumor suppressor gene proto-oncogene টো কি হৈছে normal body they help in cell division যেতিয়া normal body থাকিব তেওঁলোকে cell divisionত সহায় কৰে যদি একদম মানে বহুত বেছি হৈ যায় তেতিয়া কি হ'ব বাবা tumor suppressor gene normal body helps in stop cell division এওঁলোকে suppress কৰে হয়নে আৰু এওঁলোকে বনাই আছে তো causes কি হ'ব পাৰে এটা আছে carcinogens কি হয় cancer causing agents physical agents like physical কিছুমান agents আছে x-rays gamma rays uv rays আমি জানো skin cancer কৰিব পাৰে এই যে সেইকাৰণে বহুত তোমাৰ suggest কৰে ডক্টৰেও কয় যে বেছিকে x-ray ct scan এইবিলাক কৰি থাকিব নালাগে মানে আমাৰ কি হয় জিনটো মিউটেট কৰি দিয়ে এওঁলোকে কি কৰে তোমালোকৰ জিনটো মিউটেট কৰি দিব যাৰ কাৰণে তোমালোকৰ ক্যান্সাৰ হ'ব পাৰে কেমিক্যাল এজেন্টস আছে হয়নে টবেকো স্মোকিং কোল তাৰ এসবেস্টছ টবেকো স্মোকিং কিনো কম আৰু মই এলকহল ল'ব নালাগে এইবিলাক খালেই মানুহৰ ক্যান্সাৰ হয় মানে ইভেন টবেকো বা তোমাৰ আৰু কি বুলি কয় টবেকোৰে প্ৰডাক্ট হয় ন মই পাহৰি গলো এই যে আজিকালি লৰাবিলাকে বহুত ইউজ কৰে খাই for মানে being very cool but this packet to উপরে চাবা তাত লিখাই থাকে this is injurious to health it can cause cancer বুজিছা so you shouldn't have that then biological কিছুমান agents আছে like viruses hpv হয়নে hepatitis b যোনে cause কৰিব পাৰে তোমালোকৰ viral oncogenes মই এতিয়া কলোৱে oncogene cell division কৰি আছে rapid multiplication of cell division তোমালোকৰ cancer হৈ যাব হয়নে which they can insert in normal cells to further cause cancer then diagnosis কেনেকৈ হ'ব ক্যান্সাৰ তো আমি বুজি পালো যে ক্যান্সাৰ হৈছে ডায়াগনোসিস আমি কেনেকৈ কৰিম বায়োপসি আছে আৰু হিস্টোপ্যাথোলজিক্যাল স্টাডিজ আছে হয়নে বায়োপসি তো কেনেকৈ কৰে জানানে টিস্যু এটা কাট কৰিব তোমাৰ আৰু তাৰ ফাইন সেকশনস বনাব হয়নে ফাইনালি অবজাৰ্ভড অৰ স্টাডিড আন্ডাৰ মাইক্ৰোস্কোপ হয়নে কল হিস্টোপ্যাথোলজি আৰু তাকে হিস্টোপ্যাথোলজি বুলি কয় প্যাথোলজিষ্ট বিলাকে কৰে বোন মেৰো আৰু ব্লাড টেষ্ট আছে হয়নে এটো পারফর্ম কেনেকৈ হয় ফৰ ডায়াগনোসিস অফ ব্লাড ক্যান্সাৰ যদি ব্লাড ক্যান্সাৰ যদি সাসপিশিয়াস হয় যাক তোমাৰ লিউকেমিয়া বুলি কয় তো বোন মেৰো বা ব্লাড টেষ্ট কৰা যায় মানে দুইটাই কৰা যায় here number of wbc increases হয়নে যদি wbc বাঢ়ি আছে कुछ तो लोचा है blood में ঠিক আছে কাউন্ট তো চাই তেওঁলোকে then radiations হয়নে even radiations তোমাৰ ট্ৰিটমেন্টটো ইউজ কৰে দেই are used for the internal organ images কাৰণে x-rays হ'ব পাৰে তোমাৰ can be used for 2D তাৰপিছত CT scan তোমাৰ computed tomography that is for 3D imaging ঠিক আছে MRI কৰে strong magnetic fields are used both strong magnetic fields use কৰা হয় magnetic used to detect cancer of internal organs হয় by obtaining a 3D image one of the safest technique বুলি গম পোৱা যায় ইয়াত then antibody test আছে তোমাৰ specific antibodies can be given against the cancer তোমাৰ antigens হয় pre diagnosis কেনেকৈ হয় in family history one can go for pre diagnosis of their genes আজিকালি হেতু কৰিব পাৰি তোমাৰ ধৰিলো ফ্যামিলিত ক্যান্সাৰ আছে যদি হেৰিডিটেৰি মানে হেৰিডিটি আহিব পাৰে হয়নে মানুহে কয় যে ধৰিলো কাবাৰ হৈছে ফ্যামিলিত যদি এনেকৈ আহি আছে তোমালেও পাছন হ'ব পাৰে সেইকাৰণে আমি প্ৰি চেক এটা প্ৰি ডায়াগনোসিস কৰিব পাৰো এইখিনি আছে তোমালোকৰ about diagnosis of cancer এতিয়া আমি ট্ৰিটমেন্টলৈ আহো ট্ৰিটমেন্ট বিভিন্ন ধৰণৰ হ'ব পাৰে কিমোথেৰাপি কথাটো শুনিছাই চাগে কেমিক্যালস দিয়া হয় ড্ৰাগছ লাইক ভিনব্লাষ্টিন হয়নে আৰু ইউজ টু টাৰ্গেট কেঞ্চাৰাছ সেলস হয়নে কেঞ্চাৰাছ সেলস বিলাকত টাৰ্গেট কৰিবলৈ ভিনব্লাষ্টিন নিচিনা এনেকুৱা কিছুমান কেমিক্যালস বা ড্ৰাগছ দিয়া যায় দেয়াৰ আৰ সাইড ইফেক্টস হয়নে সাইড ইফেক্টস কি দেখা গৈছে হেয়াৰ লছ হ'ব পাৰে ওয়েট লছ হ'ব পাৰে এনিমিয়া হ'ব পাৰে এনিমিয়া মানে একেবাৰে ব্লাড নথকা কমি যোৱা একদম আচ্ছা মনত ৰাখিবা মানুহে যে কয় কেঞ্চাৰ হলে কেঞ্চাৰে চুলি হৰাই দিছে কেঞ্চাৰে চুলি নহৰে কেঞ্চাৰৰ কাৰণে আমি যিখিনি কিমোথেৰাপি বা থেৰাপিজ লওঁ সেইখিনিহে তোমাৰ হেয়াৰ লছ কৰে এটা এটা সাইড ইফেক্ট হয় ড্ৰাগৰ দেই হেয়াৰ লছটো আৰু তোমাৰ কেঞ্চাৰৰ কিন্তু কিছুমান পাৰ্চেন্টেজ আছে দেই যে মানে হেৰি মানে ড্ৰাগৰো কিছুমান পাৰ্চেন্টেজ আছে সবৰ ক্ষেত্ৰতে পুৰা চুলি সৰি নাযায় কিছুমানৰ কিছুমান চুলি থাকে কিন্তু মোৰ অৰ লেছ তোমাৰ চুলি সৰে হয়নে and what you can do কাবাৰ যদি চুলি বহুত দীঘল আছে তো আই থিংক 8 ইঞ্চেছ চাগে আমি ডোনেট কৰিব পাৰো ফৰ মেকিং উইগছ তাৰ কাৰণে তোমাৰ চুলিখিনি নেচাৰেল হ'ব লাগিব মানে আৰ্টিফিশিয়াল ইন দ্য সেন্স মই কি কৈছো কেমিক্যাল ট্ৰিটেড হ'ব নালাগে তেনেকৈ তোমালোকে চুলিও ডোনেট কৰিব পাৰা দিস ইজ আ নোবেল কজ we can do for those cancer patients who are
right now battling with cancer আমি জানো যে আমি বেলেগ ধৰণে যদি আমি সহায় কৰিব নোৱাৰো এটলিষ্ট এটো এটা নোবেল কজতো এড হ'ব পাৰে সো তোমালোকে যদি কোনোবাই যদি ভাবা চুলি কাটিম বুলিও যদি ভাবা ইউ ক্যান ডোনেট হেতু এটা অপশন আছে তোমাল বহুত সাইট আছে যত তোমালোকে পঠাব পাৰা চাই লব পাৰা ঠিক আছে গুগল সার্চ কৰি দেন আছে সার্জিক্যাল বায়ো সার্জারি রিমুভ কৰি দিয়া হয় টিউমাৰ হয়নে দেন আছে তোমাৰ ৰেডিঅ'থেৰাপি গামা ৰেজ বিলাক ইউজ কৰা হয় টু ডেস্ট্ৰয় দ্য টিউমাৰ সেলস হয়নে অন টাৰ্গেটেড এৰিয়াস এভয়েডিং ক্লোজ বাই নৰ্মেল সেলস খিনি ক্লোজ কৰি পেলাই তোমাৰ যিখিনি এফেক্টেড সেল হয় সেইখিনি তোমাৰ গামা ৰেজ দি পেলাই মাৰি দিয়া হয় দেন ইমিউনোথেৰাপি আছে ইমিউনোথেৰাপি তো কি হয় বায়োলজিক্যাল ৰেসপন্স মডিফায়াৰ যত এলফা ইন্টাৰফেৰন্স খিনি দিয়া হয় হয়নে টু পেশেন্ট টু এক্টিভেট ইটস ওন ইমিউন সিস্টেম টু ৰেসপন্ড এগেইনষ্ট টিউমাৰ ঠিক আছে আচ্ছা কিমোথেৰাপিত আজিকালি খুব তোমালোকৰ এতিয়া যদি চাব যোৱা কেন্সাৰৰ ক্ষেত্ৰত হালধি শুনিছানে কাৰ্কিউমিনটো বহুত ইউজ হৈ আছে এনিমেলছৰ ক্ষেত্ৰত সাইন্টিষ্ট আৰ ট্ৰাইং ইভেন বহুত কাৰ্কিউমিন ৰিলেটেড তোমাৰ কেন্সাৰেল ড্ৰাগছ বনাইও আছে সো কাৰ্কিউমিন এটা এনেকুৱা মানে মানুহে কয় না আমাৰ ঘৰতে থকা মানে অবদান আৰু কৈছোন নেচাৰেল এটা প্ৰডাক্ট হয় যেটো তোমালোকে সদায় বডি মানে হেৰিত ইনক্লুড কৰিব পাৰা মনত ৰাখিবা ডাইৰেক্টলি তোমালোকে কাৰ্কিউমিনটো কনজিউম কৰিব নোৱাৰা কাৰ্কিউমিন কি হয় কাৰ্কিউমিন হৈছে কাৰ্কিউমা লংগাৰ ৰাইজোমৰ পৰা যেটো অবটেইন কেমিকেল ওয়ান অফ দা কেমিকেল ঠিক আছে পলিফিনল এটো হৈছে তোমাৰ কাৰ্কিউমিন তো তোমাৰ কাৰ্কিউমা লংগাৰ কি হৈছে হালধিৰ যেটো কেমিকেল পলিফিনলটো আছে এটো কাৰ্কিউমিন হয় কাৰ্কিউমিনয়েডছ বুলিও আছে কিন্তু কাৰ্কিউমিনটো মেইন ঠিক আছে তো তোমালোকে কি কৰিব পাৰা হেকাৰণে হালধি ইনটেক কৰিলে সদায় হালধিৰ লগত অকমান ব্ল্যাক পেপাৰ এড কৰি দিবা দ্যাট ইজ ইউৰ জালুক যোনে তোমাৰ তাৰ এফিচিয়েন্সিটো বঢ়াই দিব ডাইৰেক্টলি তোমাৰ বডিত এবজৰ্ব হ'ব নোৱাৰে সদায় হেতু মাইন্ডত ৰাখিবা কিয় মই কৈ আছো বিকজ we work on curcumin ঠিক আছে আমি অলপমান curcumin related কাম কৰো হেকাৰণে drug and alcohol abuse ঠিক আছে মানুহে ড্ৰাগছ লোৱাৰ পিছত এবিউজ কৰে জানানে বহুত বিভিন্ন ধৰণৰ এবিউজেস হয় আৰু এইবিলাক ক্ষেত্ৰ আমি ডে টু ডে লাইফত দেখিয়ে থাকো হয়নে বহুত ক্ষেত্ৰত এলকহল এটা কেনেকুৱা টাইপৰ ড্ৰাগ আৰু এলকহল এবিউজ হ'ব পাৰে তুমি যদি ফৰ এক্সাম্পল মানুহ এজনে যদি সদায় মদ খাই আছে সি তাৰ বডিটো লৈ পেলাই এবিউজ কৰি আছে নাই আলটিমেটলি সি বেমাৰী হৈ গৈ আছে ওয়েট টু লছ হ'ব এটো বেলেগ কথা মেন্টালি ফিজিক্যালি ফিট নাথাকিব হয়নে তাতকেও ডাঙৰ কথা হৈছে বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে So drug use has been seen to rise particularly among our young people or khetrot bahut dekhise this is not cool okay this is not cool to drink to smoking and drinking is never cool monot rakhiba আৰু ড্ৰাগ দুটা টাইপৰ থাকে এটা মেডিসিনাল ড্ৰাগ থাকে আৰু এটা এটো ড্ৰাগ থাকে তো মই যদি কিবা মেডিকেল টাৰ্মত যদি ড্ৰাগ ইউজ কৰি আছো এটো মেডিসিনাল কজৰ কাৰণে ঠিক আছে This is concerning because it may have numerous negative both consequences hobo pare youth who receive the right guidance can protect themselves from harmful behavioral patterns and adopt healthy lifestyles drugs like yes opioids cannabinoids coca alkaloids are commonly used majority of which are obtained from flowering plants while some from fungi drugs কি হ'ব পাৰে opioids tranquilizers stimulants hallucinogens এখিনি হ'ব পাৰে তো আমি opioids কথা পঢ়ো opiate narcotics it is obtained from the latex of cobra তোমাৰ poppy plants বা papaver somniferum হয়নে it is present on central nervous system and GI it suffers the central nervous system used as a sedative হিচাপে ল'ব painkiller বা euphoria একদম মজা আহি গৈছে লাইফত হয়নে এনেকুৱা ফিল কৰিব these things are bad do not kunbai jodi smoke kore alcohol consume kori ase that is very bad tobacco you are just destroying your life every minute you are destroying your life that's it example is morphine from latex of poppy plant hoine heroin ase acetylated morphine commonly called smack hoine it is white crystalline odorless bitter substance which is either taken intravenously ba enike snort kori duta type of loy eta tumar injectable hobo pare eta tumar enike je loy hetu duita tranquilizers ase bring calmness suppress CNS promote sleep tranquilizer e tumar ki hoy ekdom body to calm kori diye sleepiness eta diye hoine suppress kori diye tumar central nervous system to clinical kisman importance আছে মই হেকাৰণে কৈছো আগতে কৈছো যে ড্ৰাগ মই দুটা ধৰণত ইউজ কৰিম এটা আমি যদি মেডিকেলি ক্লিনিক্যালি যদি কিবা কৰিছো দ্যাট ইজ ইউৰ ভালৰ কাৰণে আৰু এটো যদি ওভাৰ ইউজ কৰি আছে তোমাৰ বডি যাব সো ক্লিনিক্যাল ইম্পৰ্টেন্স কি হ'ব পাৰে এন্টি এনজাইটি ট্ৰিটমেন্ট ইনসোমেনিয়া তাৰপিছত তোমাৰ এনাস্থেটিক এবিলাকৰ কাৰণে ইউজ কৰে কিন্তু বহুত কম 0.00 সামথিং এমাউন্টতে ইউজ কৰে বেনজোথায়াজিনছ বাৰবিটিউৰেট এবিলাক আছে
Then I goes cocaine, obtained from Erythroxylum coca, a native to South America. It is called coca alkaloid or cocaine. It is called crack, usually snorted. Basically interferes with transport of neurotransmitter, that is your dopamine. Dopamine neurotransmitter logot tumar iska wo chalta hai, transport kore, interfere kore. As it stimulates, it increases activity, energy, euphoria, alertness. Eblak tumar increase kore diye. The excessive doses create hallucination. Hallucination মানে कुछ কিবা বেলেগ বেলেগ দেখি আছো, hallucinate কৰো আমি. Then I guess amphetamines, it was a synthetic drug হয়, increases alertness, একদম তুমি alert হৈ যাব তেতিয়া, memory, activity, energy, আৰু এটা most of the time misuse হয় by the sports person, হয়নে কিছুমান sports person এটো misuse কৰা কেউ use কৰে. Then I saw tobacco, obtained from tobacco plant. It can be smoked, chewed or snuffed and commonly used since last 400 years. So what's the purana sage no? Madira purana mod tumalgor. It contains alkaloid, nicotine. ঠিক আছে? So please, if somebody consumes, do not lead a healthy life. ভাল খানা খোৱা, like good food in the sense আমাৰ নৰ্থ ইষ্টৰ খানা কিমান হেলদি, এতিয়াতো গোটেই বিশ্ব বিখ্যাত হৈ গৈছে হয়নে. It may cause lung cancer কৰিব পাৰে, throat cancer হ'ব পাৰে, emphysema হ'ব পাৰে, CAD হ'ব পাৰে, that is then bronchitis হ'ব পাৰে. It stimulates adrenal gland to release epinephrine. ই stimulate কোনটো কৰে, কোনটো gland তোমাৰ adrenal gland যোনে release কৰি আছে epinephrine আৰু norepinephrine that increases the heart rate. When somebody smokes tobacco, the carbon monoxide carbon monoxide যেটো ব্লাডত থাকে এটো increase হৈ যায় 200 to 250 times affinity বঢ়াই দিয়ে hemoglobinৰ. Then oxygen, thus carbon monoxide binds to hemoglobin, oxyhemoglobin content to decrease হৈ যায়. Then hallucinogen, obtained from Atroba belladonna and datura. Datura plant sage janai hibok dia hoy. Drug which causes it in the hallucination. Cannabinoids causes LSD, that is your lysergic acid diethylamide, obtained from Claviceps purpura, that is your hallucinogen. Cannabinoids ki ase made from leaves, flower tops of plants of cannabis sativa. Ekane cannabinoids naam to hoise receptor present in brain mainly hoine. It causes hallucinations and have direct effect on cardiovascular, tumalko heart or logot activity, that is pumping of heart. These are misused by ako etu misuse kore kone sports person can be taken orally or smoked. Then I saw a misuse of drugs by the sports person. Keneka type of narcotic, analgesics, diuretics, that is loss of excessive water from the body. Anabolic steroids, some hormones increase the muscle strength and bulk, increase the aggressiveness, enhance performance. Ekdom body builder RBC body mane full idea. Then I saw males females or different edit to malake swa keneka hobo pare. Ekni hobo pare female musculinization bohai dibo pare mane muscles hone. Increase aggressiveness দুইটাতে ক্ষেত্ৰতে দেখা গৈছে যদি ড্ৰাগ বা তোমাৰ অ্যাবিউজ কৰে হয়নে. ডিপ্ৰেশন দুইটা ক্ষেত্ৰতে দেখা গৈছে, মুড সুইংস দুটা ক্ষেত্ৰতে, ফিমেলছৰ ক্ষেত্ৰতো পিৰিয়ডছ হলেও মুড সুইংস হয়, কিন্তু এবিলাকে বঢ়াই দিয়ে. Reduction in size of testicles, testicular size to সৰু হৈ যায়. Subnormal menstrual cycle, normal menstrual cycle নহব, হয়তো বেছি periods কমাই দিব, irregular হ'ব পাৰে. Decrease sperm production, please guys focus, ঠিক আছে, sperm production to কমাই দিব, ultimately কি infertility বঢ়াই দিব. Excessive hair growth হ'ব পাৰে face body হয়নে. Potential for kidney and liver আৰু kidney dysfunction, ইনেও আমি জানো liver kidney কি কৰি আছে. Enlargement of clitoris part to ডাঙৰ কৰি দিব পাৰে. Breast enlargement হ'ব পাৰে মেলছৰ ক্ষেত্ৰত. Premature baldness আহিব, premature আজিকালি বহুত baldness দেখি আছো, স্ট্ৰেছৰ কাৰণেতো হয় কিন্তু কেতিয়াবা এটো কাৰণেও হয় দেই যদি ওভাৰ এবিলাক এবিউজত আছে. Enlargement of prostate gland to enlarge কৰি দিয়ে হয়নে, depending of voice. Then I say alcohol, it is absorbed in liver in the GI tract হয়নে and metabolized in liver, metabolized হৈ liver absorbed হৈ তোমাৰ in liver in the GI tract. Affects the central nervous system, mainly cerebellum, where body balancing comprised. It causes fatty liver, liver cirrhosis. Fatty liver কৰিব পাৰে, liver cirrhosis কৰিব পাৰে. Alcohol is very bad. If in pregnancy it is consumed, abnormal fetal development দেখা গৈছে, সেইকাৰণে ফিমেলছৰ ক্ষেত্ৰত কয় যে যেতিয়া প্ৰেগনেন্ট থাকে তেতিয়া you should avoid alcohol.
দেন আহি গৈছে এডিকশ্যন এণ্ড ডিপেণ্ডেঞ্চ হয়নে আমি প্ৰথমতে এডিক্ট হওঁ কিবা এটা বস্তু এবাৰ বস্তু এটা লৈ পেলাই ভাল লাগিলে ফৰ এক্সাম্পল তোমালোকে ষ্টাৰ্ট কৰি দিলা জিম যোৱা এদিন দুদিন বেয়া লাগিব লাহে লাহে ভাল লগা ষ্টাৰ্ট হৈ যায় সেইটো ভাল হেবিট বেয়া হেবিটো আমি এডিকশ্যনৰ পৰা ডিপেণ্ডেঞ্চলৈ পৰিৱৰ্তন হ'ব পাৰে লাইক এডিকশ্যন বুলি যদি কওঁ ইট ইজ এ সাইকোলজিকেল অন চাৰ্টেন ইফেক্টছ অফ ইউফোৰিয়া এণ্ড টেম্পৰেৰী ফিলিং অফ ৱেলনেছ এটা টেম্পৰেৰী ফিলিং অফ ৱেলনেছ দিয়ে আমাক হয়নে উইথ এভৰি ইউজ অফ ড্ৰাগ যিমানে তোমালোকে ড্ৰাগ বা এলকহল ল'বা টলাৰেঞ্চটো ইনক্ৰিজ হৈ যাব এণ্ড দাছ ৰেছপন্স টু হায়াৰ ড'চেজ অফ ড্ৰাগছ অনলি হয়নে যিমানে এলকহল বা ড্ৰাগছ লোৱা যায় সিমানে বেছি আমি টলাৰেঞ্চ লেভেলটো বাঢ়ি যায় আল্টিমেটলি ই তোমালোকৰ হেল্থক ক্ষতি কৰিবই Dependence is the tendency of a body to manifest a characteristic and unpleasant withdrawal syndrome হয়নে আৰু যেতিয়া ডিপেন্ডেন্স বাঢ়ি যায় তেতিয়া ফৰ এক্সাম্পল কোনোবা মানুহ এজন যদি খুব মদ খাই আছে কি ডিপেন্ডেন্ট হৈ গৈছে মদ নাখালে কি হ'ব মানুহজনৰ তাৰ ৰিয়েকচন কি হ'ব তেনেকৈ কোনোবা যদি ড্ৰাগিষ্ট আছে এজন ড্ৰাগ লৈ থকা মানুহ এদিন যদি ড্ৰাগ নাপায় সেই সময়খিনিত কি হ'ব পাৰে একদম উইথড্ৰল কিছুমান চিম্পটমছ দেখা যায় হয়নে প্ৰথমতে এডিকশ্যন তাৰপিছত তোমালোকৰ ডিপেন্ডেন্স আহি যায় ইফ ৰেগুলাৰ ড'জেছ অফ ড্ৰাগছ ইজ এব্ৰাপ্টলি ষ্টপড এলকহল এণ্ড বিলিভড ডেট ৱেন ৰিজিউম এগেইন কজেছ এনজাইটি শেকিনেছ নজিয়া চুৱেটিং বহুত অদ্ভুত চিম্পটমছ দেখা যায় তাৰপিছত ৰিহাবলৈ পঠিয়াই দিব লাগে ন সেইটোৱে হয়গে লাষ্টত কিন্তু পৰাপক্ষত এইবিলাকৰ পৰা যিমান পাৰা তোমালোক দূৰতে থাকিবা Then I say causes of addiction and dependence. কি হ'ব পাৰে cause? Behavioral changes, sudden change হ'ব পাৰে, violent হৈ যাব পাৰে, একদম restless কিবা reckless behavior দেখাব পাৰে, AIDS, hepatitis B হ'ব পাৰে, হয়নে? It may cause due to sharing of needles. এই যে share যে কৰে needles, syringes তেতিয়া হ'ব পাৰে, organ তোমালোকৰ damage হ'ব পাৰে, on chronic use of central nervous system and liver may get damage, হয়নে? And also can cause death sometimes. মানুহ মৰিও যায়গে fetus may get damaged during pregnancy misuse of drugs by sports persons to enhance performance হয়নে আৰু stealing family agony are the social effects তাৰ কাৰণে social effects হয় হয়নে কোনোবাই ধৰি লওক পইচা নাই কি চুৰ কৰি পেলাই মদ কিনিবলৈ যাব এটো হয় হয়নে family agony আৰু যিহেতু তুমি হেতু কাম কৰিছা তোমাৰ মা দেউতা কিমান দুখত থাকিব বহুত আহে প্ৰবলেম Prevention and control of addiction and dependence আমি কেনেকৈ প্ৰিভেন্ট কৰিব পাৰো seek help from parents and peers ঠিক আছে তোমাৰ প্ৰথমটো তোমাৰ যদি তেনেকুৱা কিবা প্ৰবলেম হৈছে তেনেহলে পোন প্ৰথমতে আমি কথা পাতিব লাগে আমাৰ ফ্যামিলিৰ লগত পেৰেন্টছৰ লগত বাকি আমি ক্লোজ ওয়ান্সৰ লগত তাৰ পিছতে আমাৰ পেৰেন্টছে সাজেষ্ট কৰিব যে তোক আজি ডক্টৰৰ ওচৰলৈ লৈ যাও you seek to doctors professional and medical help ঠিক আছে education counseling কৰা ষ্টাৰ্ট কৰিব পাৰি avoid undue peer pressure এই যে peer pressure আজিকালি মানুহে যে কুল বনিবলে স্পেশালি নিউ জেনাৰেশনক দেখা গৈছে মই বহুত পুৰণা জেনাৰেশনৰ নহয় তোমালোকৰ জেনাৰেশনৰে হয় ষ্টিল তোমাৰ peer pressure কি হয় কুল লাগিব লাগে কোনোবাই যে ধৰিলে ওচৰত মদ বা সিগাৰেট স্মোক কৰি আছে তুমি কেতিয়াও কৰা নাই এই খাই দে don't have that ঠিক আছে হি খাইছে কাৰণে মই খাই দিম আৰু এ দে আৰু don't do that it is very bad and that's how you are under pressure and তোমালোকে হে peer pressure ৰ চক্কৰতে তোমালোকে লোৱা ষ্টাৰ্ট কৰি দিয়া আৰু গমে নাপাবা কেতিয়া তোমালোকৰ addiction to dependence ত গুচি যাব আৰু হেবিলাকৰ সবৰে consequences বহুত বেয়া হয় ultimately look for danger signs আৰু ইয়াতে তোমালোকৰ এই চেপ্টাৰটো খতম এই চেপ্টাৰটো এইকাৰণে জানিব লাগিছিলে কাৰণ আমি ডে টু ডে লাইফত এবিলাক আমি ডিল কৰিয়ে থাকো হয়নে ইয়াত বহুতো ভাল কথা আছে জানিবলগীয়া ঠিক আছে তোমালোকে কেনেকৈ নিজকে এডিকশ্যন ড্ৰাগ এবিউজ এলকহল বহুত ধৰণৰ আমি বেমাৰৰ কথা পঢ়িলো হয়নে এডিকশ্যনৰ কথা পঢ়িলো সব বস্তুৰ পৰা আমি বাচি থাকিবলৈ আল্টিমেটলি কি আমি গুড হেলথ এটা লিড কৰি থাকিব লাগে সো সেইকাৰণে এই চেপ্টাৰটো ইম্পৰ্টেণ্ট তাৰ বাদ দিও তোমালোকৰ বৰ্ডছত এইটো চেপ্টাৰৰ পৰা বহুত কোৱেশ্চনছ আহে স্পেশালি বেমাৰখিনি মনত ৰাখিবা কেঞ্চাৰৰ ওপৰত প্ৰশ্ন আহিব আমি কথা পাতিম সেইটো আমি লাইভ ইন্টাৰেকচন কৰিম সো কিবা যদি ষ্টিল ডাউট আছে ইউ কেন আস্ক মি আজিলৈ আহো থ্যাংক ইউ